Hello everybody, welcome back to my YouTube channel. আৰম্ভ কৰিবলৈ লৈছো অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ 1A অনুশীলনী question number 1 আৰু 2 এই দুটা আমি আজি আলোচনা কৰিম। প্ৰথমটো আছে ভাৰতীয় পদ্ধতিৰ তলৰ সংখ্যাবোৰ শব্দৰে লিখা। গতিকে এইখিনি আমি কৰিম। আজি যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ চেনেলটোলৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। প্ৰথম অংকটো আৰম্ভ কৰো। 5307 আছে 5ত কমা আছে হয়নে যদি আমি এককৰ পৰা চাওঁ একক দশক শতক হাজাৰ এককৰ ঘৰত 7 আছে গতিকে আমি প্ৰথমতে 7 টো লিখিম এইটো 7 প্ৰথমতে আমি 7 লিখিম দশকৰ ঘৰত একো নাই গতিকে আমি শতকৰ ঘৰটো চাওঁ শতকৰ ঘৰত আছে 3 শতক মানে 300 হয়নে 300 লিখিম আমি এনেকৈ উলুটাকৈ যদি লিখো তেতিয়া আমাৰ ভুল কেতিয়াও নহয় এনেকৈ উলুটাকৈ লিখিবলৈ চেষ্টা কৰিবা অলপ প্ৰেক্টিস কৰিলে ঠিক হ'ব আৰু হাজাৰ ঘৰত আছে 5 গতিকে কি হ'ব 5000 আৰু মুঠ গোটেইটো মিলি হ'ব 5307 এনেকৈ যিমান ডাঙৰ সংখ্যা হলেও আমি কৰিব পাৰিম কাৰণ ডাঙৰ সংখ্যা হলে এককৰ ঘৰৰ পৰা লিখিলে বৰ সুবিধা হ'ব এটো সৰু সংখ্যা তোমালোকে ভাবিছা এটো কি একেবাৰে সহজ কথা এটোটো হয় কিন্তু যেতিয়া ডাঙৰ সংখ্যা পাম 2000 কোটি 3000 কোটি 5000 কোটি তেনেকুৱা সংখ্যাবিলাক লিখিবলৈ আমাৰ সুবিধা হ'ব গতিকে এইখিনি এতিয়া আমি নেক্সট ইয়াৰ পিছৰ সংখ্যাটো আমি কৰিবলৈ যাম এটো আছে 18006 18ত কমা আছে এককৰ ঘৰত 6 আছে গতিকে আমি কি এককৰ ঘৰৰ 6 টো আগতে লিখি লম 6 আগৰ দৰে ইয়াত দহক আৰু শতকৰ ঘৰত একো নাই গতিকে দহক আৰু শতকৰ ঘৰটো এৰি দিলে চোৱা এটা থাকিব হাজাৰ ঘৰত 8 আছে 10000 ঘৰত 1 আছে সাধাৰণ 10000 ঘৰটো হাজাৰ ঘৰতে ধৰা হয় গতিকে 18 হ'ল এই কাৰণে 18000 আৰু একক দহক আৰু শতকত একো নাই গতিকে হেতু একোই নবহে 18006 হ'ব ইয়াৰ আনসাৰ ৰাইট তেতিয়া হলে আমি ইয়াৰ পিছৰ কন্টিনিউয়াসলি নকৰো নহয় জানো আমি এতিয়া বেলেগ সংখ্যা এটা লৈছো 368509 এটো চাগে তোমালোকৰ 3 নম্বৰত আছে নে 4 নম্বৰত আছে তো হেতু আমি লৈছো তো প্ৰথমতে 9 আছে এককৰ ঘৰত 9 লিখিলো শতকৰ ঘৰত 5 আছে গতিকে খ লিখি হেফালে 5 লিখিম 500 ৰাইট তাৰ পিছত হাজাৰ ঘৰত 8 আছে 10000 ঘৰত 6 আছে গতিকে দুইটাকো যদি আমি হাজাৰ ঘৰত কৰি লওঁ তেতিয়া হলে 68 হ'ব 68 68000 হ'ব হয়নে 68000 ৰাইট 68000 হ'ব 68000 মানে আমি লিখিলো 68509 এটা যদি হাজাৰৰ পিছত নিযুত তাৰ পিছত কোটি আছে না লাখ আছে লাখ লাখত হলে 3 আছে গতিকে কিমান হ'ব 3 লাখ ঠিক আছে তাৰ মানে ইয়াৰ উত্তৰটো হ'ব 3,68,509 ঠিক আছে ইয়াৰ পৰৱৰ্তী অংকটো চাওঁ পৰৱৰ্তী অংক এটা লৈছো তোমালোকে কিতাপখনত চাই কোন নম্বৰ লৈছো চাবা ভালদৰে নিশ্চয় দেখিবা ইয়াতে মই দেখুৱাই আছো বাৰু তেতিয়া হলে নেক্সট নম্বৰটো আমি লৈছো নেক্সট নম্বৰটো সংখ্যাটো আছে 6307865000 এখত 000 আছে গতিকে তাৰ আগত হাজাৰৰ ঘৰত আছে 65 গতিকে কিমান হ'ব অসমীয়াত 65000 হয়নে একক দহ শতকত একো নাই যেহেতু এটো লিখিব নালাগে 65000 বুলি লিখা তাৰ পিছত নিযুত আৰু 65000 লিখিলো নিযুত আৰু কোটিত আছে কিমান লাখত আছে 78 আছে গতিকে 78 লাখ হ'ব নহবনে 78 লাখ এবাৰ কোটি ঘৰত যোৱা কোটি ঘৰত 3টা আছে একক দহ শতক 630 গতিকে 630 কোটি হ'ব হয়নে
তো 630 কোটি 78 লাখ 65,000 হ'ব এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে নেক্সট লৈছো আমি 2140 লাষ্টৰ অংক এটো 00 দেন 13500 এটো যদি আমি কৰিব যাও একক দশকত একো নাই শতকত 5 আছে গতিকে 500 লিখিম হাজাৰ ঘৰ দুটা আছে 13 গতিকে কিমান হ'ব 13000 আমি হাজাৰটো আগতে লিখি লৈছো এফালে 13 টো লিখিম যেটো উল্টাকৈ লিখি আছো নহয় জানো গতিকে 13000 অযুত লাখত একো নাই গতিকে লাখৰ ঘৰত নাই কোটি ঘৰত আছে 2140 মানে একক দশকৰ পৰা চালে 2140 গতিকে 2140 কোটি হ'ব ঠিক আছে 2140 কোটি তাৰপিছত 13500 এটো হ'ব ইয়াৰ আনসাৰ ৰাইট ইয়াৰ আনসাৰ হ'ব 2140 কোটি আৰু 13500 ঠিক আছে এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ 1 নম্বৰ প্ৰশ্ন যেটো আছে 1 নম্বৰ প্ৰশ্নটো এইখিনি আছিল অংকটোৰ আনসাৰ কেনেকৈ কৰিব লাগে দেখুৱালো এতিয়া আমি 2 নম্বৰ অংকটোত যাম 2 নম্বৰ অংকটোটো এটোৰ দৰে একেবাৰে সহজ ইমান টান নহয় চোৱা ইয়াত আছে এইখিনি আমি সংখ্যাৰে লিখিব লাগে 14523 এগুটিখিনি আমি সংখ্যাৰে লিখিব লাগে গতিকে সংখ্যাৰে আমি লিখিম প্ৰথমটো অকমান তুলি লওঁ প্ৰথমটোত আছে কিমান ৰবা অকমান ৰৈ দিয়া চৈধ্য 14523 আছে গতিকে 23 টো আমি আগতে লিখি লৈছো আগৰ দৰে 5 টো লিখিছো তাৰ পিছত 523 টো আগতে লিখিছো তাৰ পিছত 14 টো লিখি দিলে একক দশক শতক হাজাৰ 14000 আৰু 14 টোত এটা কমা দি দিলে কমা কিমান হ'ব 14523 হ'ব এই দৰে লিখিব পাৰিবা সহজে নেক্সট নাম্বাৰটো চোৱা নেক্সট নাম্বাৰটো দিয়া আছে কি দিয়া আছে বাৰু নেক্সট আমি কি লিখুম 2 নম্বৰটোৱে লিখুম 2 নম্বৰটোৰ প্ৰশ্নটোৰ পিছত এটো আছে 3,57,060 আছে গতিকে আমি ফুট কেইটামান দিলাম একক দশক শতক তেনেকৈ ফুট কেইটামান দিলাম 60 আছে যেহেতু 60 টো আগতে লিখি লৈছো 57,000 আছে গতিকে শতকৰ ঘৰত 0 হ'ব হাজাৰ ঘৰত কিমান হ'ব 57 কৈছে যেহেতু 57 হ'ব হয়নে নহয় একক দশক শতক হাজাৰ অযুত লাখৰ ঘৰত 3 আছে গতিকে 3 লাখ কৈছে 3 লিখি দিয়া 3 লিখি কমা এটা দি দিয়া 57ত কমা এটা দি দিয়া এই কিমান হ'ব 3,57,060 হ'ব এইদৰে আমি কৰিব পাৰিম এতিয়া তেতিয়াহলে নেক্সটটো চাও 92 কোটি 54,33,074 আছে ইয়াতো আমি এইদৰে লিখিব পাৰো 74 টো আগতে লিখা 33,000 টো লিখি দিয়া তাৰ পিছত 54 লাখ আৰু 92 কোটি এইদৰে লিখিব পাৰো নেক্সটটো আছে 2007 কোটি 90 লাখ 50,000 50,000 টো আগতে লিখি লোৱা 50,000 প্ৰথমতে আমি একক দশক শতক এনেকৈ কমা দি লোৱা একদম 2700 কোটি 7 কোটি লৈকে 2007 কোটি লৈকে চিনি ললা লোৱাৰ পিছত প্ৰথমতে লিখিবা কি 50,000 হাজাৰ তিনটা শূন্য থাকে একক দশক শতকত শূন্য আহিব তাৰ পিছত 50 লিখি দিয়া 0 আৰু 5 50,000 হৈ গ'ল হনে এতিয়া কিমান লাখ কৈছে 90 লাখ হাজাৰ নিযুত হল এটা লাখৰ ঘৰ আহিব হয়নে নেক্সট আহিব লাখৰ ঘৰ তাৰ পিছত 10 লাখৰ ঘৰ দুইটা ঘৰ ল'ব লাগিব 90 কৰি লোৱা 90 লাখ হল 90 লাখ লিখিলা এতিয়া আমি 2007 কোটি হয়নে প্ৰথমতে 7 টো লিখি লোৱা যেহেতু 2000 কৰিছে একক দশকত এইটো ঘৰত দশক শতকত একো নাই হাজাৰ ঘৰত 2 থাকিব তে 2007 কোটি তাত কমা এটা দিয়া 90 লাখত অলৰেডি আমি কমা দিছো আৰু 50,000 এটা কমা দিয়াই আছে গতিকে এইদৰে আমি এই প্ৰশ্নটো সমাধান কৰিব পাৰো ভেৰি ইজি নহনে তেনেকৈ তোমালোকে কৰিবা বাকি যিকেইটা ৰুল বেছিটো ৰোৱা নাই চাগে
কমেই ৰৈছে গতিকে এইকেইটা তোমালোকে কৰিবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ